12.1 এক নম্বৰ প্ৰশ্নটো চাও এক নম্বৰ প্ৰশ্নত আছে আগত বিদ্যালয় আছে বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ বাহুৰ দিশ এ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা যদি ইয়াৰ পৰিসীমা 180 সেন্টিমিটাৰ হয় সংকেত ফলকখনৰ কালি কিমান হ'ব এই অংকটো কৰাৰ আগত আমি প্ৰথম হিৰণৰ সূত্ৰৰ বিষয় জানি লওঁ প্ৰথম আমি এটা ত্ৰিভুজ আঁকি লওঁ ত্ৰিভুজ ইয়াত দিলো এ বি আৰু সি এই ত্ৰিভুজটো কালি নিৰ্ণয় কৰিবলৈ হলে তোমালোকে আগত পাইছা আগৰ শ্ৰেণীত পাইছা ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল ত্ৰিভুজৰ কালি ছিল হাফ ইনটু ভূমি ইনটু উন্নতি ত্রিভুজৰ কালিৰ সূত্ৰটো কি আছিল আমাৰ হাফ ইনটু ভূমি ইনটু উন্নতি কিন্তু আমি যেতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম আমাৰ কি কৰিব লাগিব এই আটাইকেইটা বাহুৰ যোগ আমি জানিব লাগিব এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰিম যদি আমি ধৰা উন্নতিৰ বিষয় নাজানো কিন্তু আটাইকেইটা বাহুৰ যোগ জানো এই ত্ৰিভুজৰ উন্নতিৰ বিষয় নাজানো কিন্তু আটাইকেইটা বাহুৰ যোগ জানো তেতিয়া আমি কি কৰিব পাৰিম হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব পাৰিম এতিয়া এই ত্ৰিভুজটোৰ কালি মানে কি কৰিব লাগিব তিনিওটা বাহুৰ যোগ জানিব লাগিব তেতিয়া আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰিম আৰু এটা বস্তু আমি জানিব লাগিব এটো হল এস মানে হল অৰ্ধ পৰিসীমা এস মানে হল অৰ্ধ পৰিসীমা এস মানে হল অৰ্ধ পৰিসীমা অৰ্ধ মানে আধা তাৰমানে এস টো আমি কেনেকৈ নিৰ্ণয় কৰিম যে এই আটাইকেইটা বাহুৰ যোগফলৰ সমষ্টি ডিভাইড বাই 2 তাৰমানে এই আটাইকেইটা বাহুৰ মান যদি আমি এটোৰ মান যদি a ধৰো এটোৰ মান যদি b ধৰো আৰু এটোৰ মান যদি c ধৰো এই আটাইকেইটা বাহুৰ যোগ কৰি যোগফলক আমি কি কৰিব লাগিব 2 ৰে ডিভাইড কৰিব লাগিব তেতিয়া হেতু হ'ব অৰ্ধ পৰিসীমা এটা হিৰণৰ সূত্ৰটো কি আছিল এটো মনত ৰাখিবা তোমালোকে হিৰণৰ সূত্ৰ s into লিখিবা s minus a s into s minus a আকৌ লিখিম আমি s minus b কো লিখিম s minus c এটো হল হিৰণৰ সূত্ৰ যে s into s minus a s minus b আৰু s minus c এটা আমাৰ যদি s নিৰ্ণয় কৰিব লাগে s মানে হল অৰ্ধ পৰিসীমা অৰ্ধ পৰিসীমা মানে আধা ইয়াৰ আটাইকেইটা বাহুৰ যোগফলৰ সমষ্টি ডিভাইড 2 ইয়াৰ আটাইকেইটা বাহু কি আছে এটো বাহু মান a আছে এই বাহুটোৰ মান a প্লাস এই বাহুটোৰ মান আছে b প্লাস এই বাহুটোৰ মান আছে c ইয়াক যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়া এটো হ'ব অৰ্ধ পৰিসীমা এই সূত্ৰকেইটা জানিলে ইয়াৰ অংকখিনি আমি কৰিব পাৰিম এটা আমি 1 নম্বৰ প্ৰশ্নটো চাও এক নম্বৰ প্ৰশ্নটো আছে যে আগত বিদ্যালয় আছে বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ বাহুৰ দিশ এ মানে কি কৈছে যে এখন নোটিছ বোৰ্ড আছে আৰু সেই নোটিছ বোৰ্ডত লিখা আছে আগত বিদ্যালয় আছে আৰু এই নোটিছ বোৰ্ডখন আছে এখন সমবাহু ত্ৰিভুজ আকাৰৰ আৰু ইয়াৰ প্ৰতিটো বাহুৰ দিশ কিমান আছে এ ইয়াৰ প্ৰথম স্টেপ কৰিব লাগিব যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই সংকেত ফলকৰ কালি নিৰ্ণয় কৰিব লাগিব প্ৰথম স্টেপটোত আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ সংকেত ফলকখনৰ কালি নিৰ্ণয় কৰিম আৰু ইয়াৰ প্ৰতিটো বাহুৰ দিশ আমি এ বুলি ধৰি ল'ব লাগিব যদি ইয়াৰ পৰিসীমা 180 সেন্টিমিটাৰ হয় সংকেত ফলকখনৰ
কালি কিমান হ'ব পৰিসীমা মানে আটাইকেইটা বাহুৰ যোগফল পৰিসীমা মানে হ'ল আটাইকেইটা বাহুৰ যোগফলৰ সমষ্টি হ'ল পৰিসীমা এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো কৰিম এতিয়া 1 নম্বৰ প্ৰশ্নটো আমি এটা ত্ৰিভুজ আঁকিলো প্ৰথম A B C আমাৰ কি কৈছিলে আগত বিদ্যালয় আছে বুলি লিখি থকা যান-বাহনৰ প্ৰতি সংকেত ফলক এখনৰ সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ প্ৰতিটো বাহুৰ দিক A এতিয়া এই বাহুৰ দিক A এইটো বাহুৰ দিক A আৰু এই বাহুৰ দিক A প্ৰতিটো বাহুৰ দিক A বুলি দিয়া আছে লিখিম ইয়াত বাহুৰ দিক কি আছে A এতিয়া আমাৰ অৰ্ধ পৰিসীমা কি আছিল আমাৰ S ইকুৱেল টু আছিল আমাৰ যে ইয়াৰ আটাইকেইটা বাহুৰ যোগফল ডিভাইড বাই 2 ইয়াৰ আটাইকেইটা বাহু কি আছে আমাৰ এটো কি আছে আমাৰ A আটাইকেইটা বাহু কি আছে A plus B plus C divide 2 এতিয়া এই বাহুটোৰ মান কিমান আছে A আকৌ B বাহুটোৰ মান কিমান আছে A আকৌ C বাহুটোৰ মান কিমান আছে A ডিভাইড কিমান আছে 2 এতিয়া আমি তিনিটা যোগ কৰি দিলে A plus A কি হ'ব thrice A divide 2 এটো আমি পালো অৰ্ধ পৰিসীমা এটা আমাৰ ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব লাগে লিখিম আমি এতেকে হিৰণৰ সূত্ৰ মতে সংকেত ফলকখনৰ কালি সংকেত ফলকখনৰ কালি হিৰণৰ সূত্ৰ মতে সংকেত হিৰণৰ সূত্ৰটো কি আছিল আমাৰ ৰুট ওভাৰ s কি আছিল s minus a to s minus b আৰু s minus c এটো আছিল আমাৰ হিৰণৰ সূত্ৰ এটা মান কেটা বহুৱাই যাম এতিয়া s ৰ মান আমি কিমান পাইছো thrice a by 2 এটা s ৰ মান thrice a by 2 বহুৱাই দিম thrice a by 2 minus a আফালে s ৰ মান কি পাইছো thrice a by 2 এই b বাহুৰ মান কি এই b বাহুৰ মানো আমাৰ কি ধৰিছো a কিবা minus a আকৌ s মানে হল thrice a by 2 c বাহুৰ মান হল a এতিয়া thrice a by 2 এটা আমি কি কৰিম এটো লসাগু লম এই 1 এর তলত কি আছে 1 এটা আছে 2 আর 1 এর লসাগু কিমান হ'ব 2 এ হ'ব 2 আর 1 এর লসাগু হ'ব 2 এই 2 টুত কেবাৰ যাব এবাৰ যাব এই 1 এর লগত thrice a পূৰণ কৰিলে আমি thrice a পাম thrice a minus ইয়াত কি আছে এর তলত 1 এটা আছে এই 1 টুত কেবাৰ যাব দুইবাৰ যাব এই 2 টু 2 লগত পূৰণ কৰিলে হ'ব twice a আকৌ এটো আমি লসাগু লম ইয়াৰ তলত কি আছে 1 এটা আছে 1 আৰু 2 লসাগু কিমান হ'ব 2 হ'ব এই 2 টুত কেবাৰ যাব এবাৰ যাব এই 1 টু thrice a লগত পূৰণ হলে কি হ'ব thrice a
মাইনাছ ইয়াৰ তলত 1 আছে এই 1 টো 2 কেইবাৰ যাব 2 বাৰে যাব এই 2 এৰ লগত পূৰণ হ'লে কি হ'ব টুৱাইছ a তাৰ পিছত ইয়াৰ পৰা আমি কি 2 লসাগু ল'ম 2 লসাগু গ'লে 2 টোত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ থ্ৰাইছ এৰ লগত পূৰণ হ'ব থ্ৰাইছ a মাইনাছ ইয়াৰ তলত 1 এটা আছে এই 1 টোত কেইবাৰ যাব 2 বাৰ যাব এই 2 টো আকৌ ইয়াৰ লগত পূৰণ হ'ব টুৱাইছ a এতিয়া thrice a by 2 thrice a by 2 এবার thrice এর পৰা twice a মানে thrice a প্লাস আছে আৰু twice a মাইনাস আছে thrice এর পৰা twice a মাইনাস কৰিলে পাম আমি a by 2 এবাৰ ব্ৰেকেট দিব নালাগে পূৰণ চিন দিলে হ'ল a by 2 আৰু ইয়াত আছে thrice এর পৰা যদি আমি twice a মাইনাস কৰি দিও কি পাম a পাম এটো হ'ব a by 2 এটো পূৰণ চিন হ'ব আৰু এটা আছে তো thrice এর পৰা twice a মাইনাস কৰিলে আমি a পাম এটো কি হ'ব a by 2 তেম কি পালো a by 2 এতিয়া এই তলৰখিনি আমি পূৰণ কৰি দিম 2 * 2 কৰিলে পাম 4 4 * 2 কৰিলে 8 8 * 2 কৰিলে পাম 16 ইয়াত আছে 3 ইয়াত পূৰণ হৈ আছে a চাৰিটাই পূৰণ হৈ আছে আমি পাইছো যে পূৰণৰ ক্ষেত্ৰত মানে চলক যদি একে থাকে এই সূচকবোৰ কি হয় যোগ হয় তাৰমানে ইয়াৰ সূচক কিমান আছে 1 ইয়াৰ সূচক আছে 1 ইয়াৰ সূচক 1 আছে ইয়াৰ সূচক 1 আছে 1 + 1 2 2 + 1 3 3 + 1 4 তাৰমানে আমি পাম a টু দি পাৱাৰ 4 আমি এতিয়া ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম এতিয়া 16 টো আমি এনেকৈ লিখিব পাৰি যে 16 √16 ইকুৱেল টু লিখিব পাৰি √4 * 4 এটো হ'ব 4 আৰু এটা আছে আমাৰ a টু দি পাৱাৰ 4 আছে a টু দি পাৱাৰ 4 টো আমি এনেকৈ লিখিব পাৰি যে √a টু দি পাৱাৰ 4 আছে এটো লিখিব পাৰিম যে √a স্কয়াৰ देखिए वो 2 * 2 কৰিলে 4 হ'ব a টু দি পাৱাৰ 4 এ স্কয়াৰ ৰুট কেনসেল কৰি দিলে কি থাকিব আমাৰ a স্কয়াৰ আমি এতিয়া লিখিব পাৰিম 3 √3 আৰু a টু দি পাৱাৰ 4 আছে ইয়াক লিখিব পাৰিম আমি a স্কয়াৰ আৰু 16 টো লিখিব পাৰিম 4 এটা আমি নিৰ্ণয় কৰিলো যে সংকেত ফলকৰ কালি নিৰ্ণয় কৰিলো তে আকৌ তে সেকেন্ড স্টেপ আকৌ আমাৰ পৰিসীমা দিয়া আছে পৰিসীমা দিয়া আছে 180 সেন্টিমিটাৰ পৰিসীমা মানে হল আটাইকেটা বাহুৰ যোগফল তে বাহুকেটা কি আছে আমাৰ a plus b plus c equals to 180 সেন্টিমিটাৰ আটাইকেটা বাহুৰ যোগফলটোৱে হল পৰিসীমা এটা এই বাহুটোৰ মান আমি কি বলিছিলো a ইয়াৰ আটাইকেটা বাহুৰ মান কি আছিল a আছিল b ৰ মান কি হ'ব a হ'ব আৰু c ৰ মান কি হ'ব a হ'ব যেটো আটাইকেটা বাহুৰ মান কিমান দিক দিয়া আছিল আমাৰ a মান কিমান হ'ব 180 সেন্টিমিটাৰ এতিয়া এইকেটা আমি প্লাস কৰিলে পাম thrice a equals to 180 to 180 thrice a equal to 180 এতিয়া আমি এই 3 to a লগত পূৰণ হৈ আছে এফালে নিলে কি হ'ব হৰণ হ'ব এর মান পাই যাম a equal to আমি 180 ডিভাইড 3 কেবাৰ যাব 60
এর মান পালো আমি 60 সেন্টিমিটার আমাৰ কি কৈছে সংকেত ফলকখনৰ কালি নিৰ্ণয় কৰিব দিছিলে সংকেত ফলকখনৰ কালি আমি কি পাইছিলো এতেকে সংকেত ফলকৰ বা ফলক সংকেত ফলকখনৰ কালি পাইছিলো আমি √3 / 4 a স্কয়ার a স্কয়ার মানে কি a স্কয়ার মানে হল a পূরণ a এর মান কিমান পাইছো আমি 60 এটা তোমালোকে a পূরণ a মানে 60 * 60 লিখিব পাৰা নাইবা 60 বর্গ কৰি দিলে হ'ব একেটা কথাই হ'ব আমি √3 / 4 ইনটু এর মান পাইছো আমি 60 স্কয়ার তে √3 / 4 ইনটু 60 বর্গ কৰিলে কিমান পাম আমি যে 6 বর্গ কৰিলে পাম 36 আৰু এটা শূন্যক বর্গ কৰিলে দুটা শূন্য পাম মানে এটা শূন্যক যদি স্কয়ার কৰো তেতিয়া দুটা শূন্য পাম আৰু 6 বর্গ কিমান পালো আমি 3600 পালো এটা আমি কটাকটি কৰিব পাৰিম এই 4 কেইবাৰ যাব 9 বাৰ 900 তো আমি কিমান পালো এবাৰ 900 * √3 আৰু বাকিখিনি আমি কটাকটি কৰিলো 900 √3 বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার এটো হল 1 নম্বৰৰ এনসার এটা আমি 2 নম্বৰটো চাম 2 নম্বৰ প্ৰশ্নটো আছে এখন উৰণীয়া হেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতি বেৰবোৰৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে উৰণীয়া হেতু মানে ফ্লাইওভাৰ প্ৰতিখন বেৰৰ দাঁতিকেইটাত 122 মিটাৰ 20 মিটাৰ আৰু 120 মিটাৰ বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় প্ৰতি বৰ্গ মিটাৰত 5000 টকা এখন কোম্পানীয়ে ইয়াৰ এখন বেৰত 3 মাহৰ বাবে ভাড়া ললে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল এটো আমাৰ নিৰ্ণয় কৰিব লাগে এখন উৰণীয়া হেতু আমাৰ কি কৈছে ইয়াত উৰণীয়া হেতু এনেকুৱা দিয়া আছে যে এটো মান দিয়া আছে 122 মিটাৰ এইখিনি 120 মিটাৰ এইখিনি দিয়া আছে 22 মিটাৰ এনেকুৱা আৰু প্ৰতি বৰ্গ মিটাৰত এবছৰৰ কাৰণে কি দিব লাগে 5000 টকা দিব লাগে কোম্পানী কি কৰিলে এনেকুৱা এটা ভাড়াত ললে আৰু এবছৰত মানে কিমান টকা দিলে কিমান টকা ভাড়া পৰিশোধ কৰিছিল হেতু আমাৰ নিৰ্ণয় কৰিব লাগে তে 2 নম্বৰ প্ৰশ্নটো a b c এটা ত্ৰিভুজ আৰু এই বাহুটোৰ মান দিয়া আছে আমাৰ 122 মিটাৰ 22 মিটাৰ আৰু ইয়াৰ মান দিয়া আছে 20 মিটাৰ 22 মিটাৰ আৰু ইয়াৰ মান দিয়া আছে 120 মিটাৰ 120 মিটাৰ আমি লিখিলম ইয়াত এর মান আছে 122 মিটাৰ বি বাহুৰ মান আছে 22 মিটাৰ আৰু সি এর মান আছে 120 মিটাৰ আমি এটা অৰ্ধ পৰিসীমা নিৰ্ণয় কৰিম গতিকে অৰ্ধ পৰিসীমা মানে s অৰ্ধ পৰিসীমা s s equal to কি হ'ব আমাৰ আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2 ইয়াত বাহুকেইটা কি আছে a
প্লাস বি প্লাস সি ডিভাইড 2 और এর মান আছে 122 প্লাস বির মান আছে 22 প্লাস সির মান আছে 120 মিটার ডিভাইড কি হব 2 একেটা যোগ কৰিলে পাম আমি 264 এতিয়া 264ক আমি 2 ৰে ডিভাইড কৰিব পাৰিম 2 2 যাব এবাৰ 6ত যাব 3 বাৰ আৰু 4ত যাব 2 বাৰ পালো আমি এছৰ মান পালো 132 মিটাৰ 132 মিটাৰ এতিয়া ত্ৰিভুজৰ আমাৰ কালি নিৰ্ণয় কৰিব লাগে এতিয়া লিখিম ত্ৰিভুজ আকৃতিৰ বেৰৰ কালি এতেকে ত্রিভুজ আকৃতির বেৰৰ কালি ত্রিভুজ আকৃতির বেৰৰ কালি আমাৰ হিৰণৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব বাকি আসলে ৰুট অফ r তোমালোকে ডাইৰেক্ট মান বহাই যাব পাৰা মই এবাৰ লিখি দিছো s ইনটু কি আসলে s মাইনাস a আৰু কি আসলে s মাইনাস b s মাইনাস c এটো আছিল আমাৰ হিৰণৰ সূত্ৰ তো মানবোৰ বহাই যাম s ৰ মান কিমান পাইছো আমি অৰ্ধ পৰিসীমা 132 s ৰ মান হল 132 মাইনাস এর মান আছে 122 আকৌ s ৰ মান কিমান হ'ব 132 মাইনাস b ৰ মান পাইছো আমি 22 আকৌ s ৰ মান হ'ব 132 c ৰ মান পাইছো আমি 120 এতিয়া 132 ইনটু এই 132 পৰা 132 পৰা যদি আমি 122 মাইনাস কৰো তেতে পাম আমি 10 ইনটু 132 পৰা যদি আমি 22 মাইনাস কৰো আমি পাম 110 ইনটু 132 পৰা যদি আমি 120 মাইনাস কৰো পাম আমি 12 পালো তে 132 লগত যদি আমি 10 পূৰণ কৰি দিও 132 লগত 10 পূৰণ কৰিলে আমি পাম ইয়াত 0 এটা বাহিব 10320 ইনটু এতিয়া 11 লগত যদি আমি 12 পূৰণ কৰি দিও 12 11 2 1 2 1 কিমান হ'ব 2 3 1 আৰু ইয়াত কি আছে শূন্য এটা আছে শূন্য বহাই দিলে হল পালো আমি 1 3 2 0 আমি একে পালো এটা বৰ্গ কৰিব লাগে 132 * 132 এর যিকোনো এটা বাহিৰত উলিয়াই দিলে হল জোড় হিচাপত আছে এটা আমি লিখিব পাৰিম 132 বৰ্গ মিটাৰ 132 মানে 0 1320 বৰ্গ মিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ বৰ্গ মিটাৰ তেতিয়া আমাৰ কি কৈছে 3 মাহত পৰিশোধ কৰিবলগীয়া ভাড়া দে লিখিম 3 মাহত
3 মাহত পৰিশোধ কৰিবলগীয়া ভাড়া 3 মাহত পৰিশোধ কৰিবলগীয়া ভাড়া আমি কিমান পালো 1320 আৰু ভাড়া কিমান আছিলে 5000 ইনটু আমাৰ কি কৈছে 3 মাহৰ ভাড়া নিৰ্ণয় কৰিব দিছে তো আমি এবছৰত কিমান 12 মাহত এবছৰ যদি 3 মাহৰ দিয়ে ইয়াত 3 মাহ লিখিম 2 মাহৰ দিলে 2 মাহ লিখিম আৰু 5 মাহৰ দিলে 5 মাহ লিখিম আমাৰ ইয়াত 3 মাহ দিয়া আছে তে আমি ইয়াত 3 লিখিম এতিয়া আমি কটাকটি কৰিব পাৰিম এই 12 ইয়াত যাব এবাৰ থাকিব 1 12 এবাৰ যাব আৰু 0 কাটি দিলো এতিয়া থাকিল আমাৰ ইয়াত থাকিল 110 into 5000 into 3 তে এটা পূৰণ কৰিলে আমি কিমান পাম এটো পূৰণ কৰিলে 3 into 5 কৰিলে 15000 into 110 পূৰণ কৰিলে পাম আমি এখিনি পূৰণ কৰিলে পাম আমি 1650000 50,000 16,50,000 টকা এটো হল 2 নম্বৰৰ এনসাৰ 3 নম্বৰ প্ৰশ্নটো আছে এখন উদ্যানত এখন সুচৰা হেতু আছে উদ্যান এখনত কি কৈছে সুচৰা হেতু আছে ইয়াৰ দাঁতিৰ বেৰ এখনত উদ্যানখন হেউজ আৰু নিকাহ কৰি ৰখা এই বাৰ্তাটোৰ সৈতে ৰং বুলাই ৰঙিন কৰি থোৱা আছে যদি বেৰখনৰ দাঁতিকেইটা 15 মিটাৰ 11 মিটাৰ আৰু 6 মিটাৰ তেন্তে ৰঙিন কৰি ৰখা ঠাইখিনি কালি নিৰ্ণয় কৰা এটো হল এখন সুচৰা হেতু মানে কি কৰে এনেকে উঠি আহিব লাগে আৰু এফালে সুচৰি নামিব লাগে আৰু এইখিনি ঠাই এই উদ্যান সোয়া ইয়াত লিখা আছে উদ্যানখন হেউজ আৰু নিকাহ কৰি ৰাখিব লাগে এইখিনি ৰং কৰি থোৱা আছে আৰু আমাৰ কি কৰিব লাগে এই ঠাইখিনিৰ কালি নিৰ্ণয় কৰিব লাগে 3 নম্বৰ A B C ইয়াৰ মান দিয়া আছে আমাৰ 6 মিটাৰ ইয়াৰ মান দিয়া আছে 15 মিটাৰ আৰু ইয়াৰ মান দিছে 11 মিটাৰ আমি লিখিম ইয়াত এৰ মান হ'ব 11 মিটাৰ বিৰ মান হ'ব 15 মিটাৰ সিৰ মান হ'ব 6 মিটাৰ আমি অৰ্ধ পৰিসীমা নিৰ্ণয় কৰিব লাগিব মানে s ৰ মান নিৰ্ণয় কৰিব লাগিব এতেকে অৰ্ধ পৰিসীমা অৰ্ধপৰিসীমা s ইকুৱেল টু কি আছিল অৰ্ধপৰিসীমা মানে এই আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2 আটাইকেইটা বাহু আমি যোগ কৰি দিম বা ডাইৰেক্ট লিখিছো a b c এই বাহুকেইটা যোগ কৰি দিম a ৰ মান আছে আমাৰ 11 প্লাস b ৰ মান আছে 15 প্লাস c ৰ মান আছে 6 এটা কি হ'ব ডিভাইড 2 যেহেতু আমি কি কৈছো অৰ্ধপৰিসীমা মানে s ৰ মান নিৰ্ণয় কৰিছো এটা এখিনি যোগ কৰিলে পাম আমি 32
32 ডিভাইড 2 কটাকটি কৰিব পাৰিম এবাৰ যাব 12 ত 2 যাব কিমান 16 ইয়াত s ৰ মান পালো আমি 16 মিটাৰ তে ৰঙিন কৰি ৰখা ঠাইখিনিৰ কালি এতেকে ৰঙিন কৰি ৰখা ঠাইখিনিৰ কালি ৰঙিন কৰি ৰখা ঠাইখিনিৰ কালি আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিম হিৰণৰ সূত্ৰ আছিল আমাৰ √s কিন্তু আছিল s minus a আকৌ s minus b s minus c এতিয়া মানখিনি বহুৱাই যাম s ৰ মান পাইছো আমি 16 ইয়াত s minus a আছে s ৰ মান 16 বহুৱাই দিলো minus a ৰ মান পাইছো আমি 11 আকৌ s ৰ মান বহাম s ৰ মান আছে 16 আৰু b ৰ মান পাইছো 15 আকৌ s ৰ মান বহাই দিম আমি s ৰ মান পাইছো 16 আৰু c ৰ মান পাইছো 6 16 into 16 ৰ পৰা আমি যদি 11 মাইনাস কৰো কিমান পাম 5 into 16 ৰ পৰা 15 মাইনাস কৰিলে পাম আমি 1 into 16 ৰ পৰা 6 মাইনাস কৰিলে পাম আমি 10 তেম এখিনি পূৰণ কৰি দিম তে এখিনি পূৰণ কৰিলে পাম আমি 800 এখিনি পূৰণ কৰিলে পাম আমি 800 ক আমি এনেকুৱা লিখিব পাৰিম 400 into 2 400 into 2 400 into 2 আকৌ 400 ক আমি কি লিখিব পাৰিম 20 into 20 20 into 20 আৰু কি আছে 2 এটা এটো জোৰ হিচাপত আছে আমি এটো বাহিৰত উলাই লৈ আহিম 20 over root over 2 বর্গ মিটার বা সেন্টিমিটার স্কয়ার এটোই হল 3 নম্বৰৰ आंसर 4 নম্বৰ প্ৰশ্নটো আছে যে এটা ত্ৰিভুজৰ দুটা বাহু 18 cm আৰু 10 cm আৰু পৰিসীমা 42 cm ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে আমাৰ কি কৈছে দুটা বাহুৰ মান দিয়া আছে আৰু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে ত্ৰিভুজৰ পৰিসীমা মানে আটাইকেইটা বাহুৰ যোগফল দিয়া আছে 42 cm আৰু দুটা বাহুৰ মান দিয়া আছে এটা হল 18 cm আৰু এটা হল 10 cm 4 নম্বৰ প্ৰশ্নটো চাও যে a b এটো হল c ইয়াৰ মান দিয়া আছে আমাৰ 18 cm এই বাহুৰ মান 18 cm আৰু এই বাহুৰ মান দিয়া আছে 10 cm এই তৃতীয় বাহুৰ যোগটো আমাৰ নিৰ্ণয় কৰিব লাগে আমি লিখিম ইয়াত a বাহুৰ মান a সমান দিয়া আছে 18 cm আৰু b বাহুৰ মান দিয়া আছে 10 cm এতিয়া এই তৃতীয় বাহু c বাহুটো আমাৰ নিৰ্ণয় কৰিব লাগে তো আমি এনেকৈ লিখিব পাৰিম যে ধৰা হল ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দিক c ধৰা হল
ধৰা হ'ল ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দিক চি। এতিয়া দুটা বাহুৰ মান দিয়া আছে, এটা বাহুৰ মান আমি কেনেকৈ নিৰ্ণয় কৰিম চাই লোৱা। ত্ৰিভুজটোৰ তৃতীয় বাহুৰ দিক আমি চি বুলি ধৰিলোঁ। এতিয়া আমাৰ পৰিসীমা কিমান দিয়া আছে, পৰিসীমা সমান দিয়া আছে 42 সেন্টিমিটাৰ। 42 সেন্টিমিটাৰ। পৰিসীমা মানে হ'ল এই ত্ৰিভুজৰ আটাইকেইটা বাহুৰ যোগফল। এই বাহুকেইটা কি আছে, এ প্লাছ বি প্লাছ চি ইকুৱেলছ টু কিমান হ'ব 42 সেন্টিমিটাৰ। ইয়াৰ পৰা আমাৰ কি কৰিব লাগে, এই চি বাহুটো নিৰ্ণয় কৰিব লাগে। যিটো নিৰ্ণয় কৰিব লাগে সেইটো আমি বাওঁফালে ৰাখিম আৰু বাকীখিনি আমি সোঁফালে লৈ যাম। এতিয়া আমি চি বাহুটো বাওঁফালে ৰাখি দিম, যিহেতু এইটো আমাৰ নিৰ্ণয় কৰিব লাগে। কিমান আছে 42। এতিয়া এটো প্লাছ আছে, এইফালে আনিলে কি হ'ব মাইনাছ হ'ব। বিটো প্লাছ আছে, এইফালে আনিলে কি হ'ব মাইনাছ হ'ব। চি ইকুৱেল টু 42 মাইনাছ এৰ মান পাইছোঁ আমি 18 আৰু বিৰ মান পাইছোঁ 10। চি ইকুৱেলছ টু এই দুটা যোগ কৰিলে আমি এনেকৈ যোগ কৰিম, মাইনাছ 18 আছে আৰু মাইনাছ 10 আছে, 8 2 ইমান হ'ব 28। দুই এটাৰ আগত মানে কি আছে বিয়োগ চিন আছে, গতিকে এইটো বিয়োগ চিন হ'ব। আমি যোগহে কৈছোঁ, সংখ্যা দুটা যোগ কৰি দুই এটাৰ আগত বিয়োগ চিন আছে, সেইকাৰণে বিয়োগ চিন দি দিম। মানে মাইনাছ চিন আছে, মাইনাছ চিনটো দি দিম। 42 মাইনাছ কিমান হ'ব 28। চি ইকুৱেল টু 42ৰ পৰা যদি আমি 28 মাইনাছ কৰোঁ, 42ৰ পৰা 28 মাইনাছ কৰিলে এইফালে হ'ব এক ল'লে 12, 12ৰ পৰা 8 গ'লে হ'ব 14 সেন্টিমিটাৰ। আমি এই বাহুটোৰ মান পালোঁ 14 সেন্টিমিটাৰ। এতিয়া আমাৰ অৰ্ধ পৰিসীমা মানে এছৰ মান নিৰ্ণয় কৰিব লাগিব। যে এছ ইকুৱেল টু আমি কি লিখিম, অৰ্ধ পৰিসীমা এছ বুলি লিখিলেও হ'ব। এছ ইকুৱেল টু কি হ'ব, আমাৰ দিয়া আছে কিমান 42। পৰিসীমা কিমান দিয়া আছে 42। তাৰমানে আটাইকেইটা বাহুৰ যোগফল কিমান দিয়া আছে 42। পৰিসীমা মানে আটাইকেইটা বাহুৰ যোগফল। অৰ্ধ পৰিসীমা মানে হ'ল যে আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2 আমি পাইছোঁ আগত। ইয়াক আমি এবাৰ কি কৰিম 2ৰে ডিভাইড কৰি দিম। কিমান যাব 21। এতিয়া এছৰ মান পালোঁ আমি 21 সেন্টিমিটাৰ। এইটো মনত ৰাখিবা, এছ মানে হ'ল অৰ্ধ পৰিসীমা আৰু অৰ্ধ পৰিসীমা মানে হ'ল আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2। আৰু ইয়াত দিয়া আছে যে আটাইকেইটা বাহুৰ যোগফল 42, মানে পৰিসীমা বুলি দিয়া আছে। পৰিসীমা দিয়া থাকিলে আমি এইটো বুজি পাম যে আটাইকেইটা বাহুৰ যোগফল দিয়া আছে। এতিয়া আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম। ত্ৰিভুজৰ কালি আমি আটাইকেইটা বাহুৰ দিক পালোঁ। এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম। হিৰণৰ সূত্ৰটো আছিলে আমাৰ √s মাইনাছ a s মাইনাছ b আৰু আছিলে s মাইনাছ c। তোমালোকে সূত্ৰটো নিলিখি ডাইৰেক্ট ইয়াৰ মানখিনি বহুৱাই দিলেও হ'ব। এতিয়া মানখিনি বহুৱাই যাম। এছৰ মান পাইছোঁ 21 মাইনাছ এৰ মান পাইছোঁ আমি 18। আকৌ এছৰ মান পাইছোঁ 21, বিৰ মান পাইছোঁ 10। এছৰ মান হ'ল 21
চিৰ মান পাইছোঁ আমি 21 সৰি চিৰ মান পাইছোঁ আমি 14 চিৰ মান আমি 14 পাইছোঁ চিৰ মান পাইছোঁ 14 এতিয়া মাইনাস কৰি দিম আমি 21 into 21 ৰ পৰা যদি আমি 18 মাইনাস কৰোঁ পাম কিমান 3 into 21 ৰ পৰা 10 মাইনাস কৰিলে পাম আমি 11 into 21 ৰ পৰা 14 মাইনাস কৰিলে পাম আমি 21 ৰ পৰা 14 মাইনাস কৰিলে 7 পাম এতিয়া 21 3 into 7 পূৰণ কৰিলে পাম আমি 21 into আছে 11 এটা জোৰ হিচাপত আছে এটো বাহিৰত লৈ আহিম 21 টো বাহিৰত লৈ আহিম আৰু 11 টো ৰুট ওভাৰ হিচাপত থাকি যাব এটো হ'ব 21 ৰুট ওভাৰ 11 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এটো হল 4 নম্বৰৰ এনসাৰ